হয় নমস্কাৰ। মই আগতে নতুন বছৰৰ সকলোকে মই শুভেচ্ছা যাচিছোঁ নিজৰ আন্তৰিকভাৱে। 2025 আহি আছে, এইটো কাৰণে যিকোনো অসমৰ যি ৰাজনীতিক আমি বেয়াভাৱে চাই আছোঁ, যেতিয়া অৱস্থা বহুত বেয়া। কাৰণ চোৱা, আপোনাৰ 1,20,00,000 জনসংখ্যাত মাইনৰিটি অঞ্চলত উকিল গগৈ বা লুৰিণজ্যোতি গগৈ বা কোনোবা যুদুমুদু UDF কংগ্ৰেছ সেইখনে মানে বিভাজন কৰি আছে, ডিভাইডেড ৰুল পলিচি কৰি আছে। তেওঁলোকে মানে ভাবা নাই যে মানে যিমানে সেইবিলাক ৰাজনীতি কৰি থাকিব ন, একগোট যদি নহয় তেতিয়াহ'লে মই এইটো স্পষ্ট ক'ব পাৰোঁ, কাৰণ আগন্তুক BJP চৰকাৰ আকৌ হ'বই নিশ্চিত। কাৰণ গতিকে আমি এইটো আহ্বান কৰোঁ, যিটো যিমান অপজিশ্যন পাৰ্টি আছে তেওঁলোকে একগোট হওক, সেইটো বিচাৰোঁ। আৰু কংগ্ৰেছৰ কথা আজি মই ক'বলৈ গ'লে সেইটো বস্তু বিচাৰোঁ যে কংগ্ৰেছৰ যে অৱস্থা বহুত বেয়া। কাৰণ কংগ্ৰেছৰ আমি এইটো আশা কৰোঁ যে এইবাৰ আমাৰ ট্ৰাইবেল, যিটো ট্ৰাইবেলৰ পৰা চিফ মিনিষ্টাৰ দিব লাগে, সেইটো আজি বহুত 17 বছৰ আমি চাইছোঁ গগৈ চাহাবক, যি তুৰুংগগৈ ডাঙৰীয়া তেখেতে নিজৰ মানে দায়িত্বখন পালন কৰি গৈছে, নহয় জানো? এতিয়া আৰু চোৱা, এটা মানে টাইম এটা আহি গ'ল, এতিয়া অল নৰ্থ ইষ্টত মানে ট্ৰাইবেল চিফ মিনিষ্টাৰ বিচাৰে। গতিকে আমি বিচাৰোঁ যে আমাৰ এইবাৰ যিটো বড়ো কমিউনিটিৰ পৰা হওক, কোনো আপত্তি নাই তাতে, হয় নে নহয়? গতিকে ইয়াতো ট্ৰাইবেলৰ মাজত নৰ্থ ইষ্টত ক'বলৈ গ'লে বড়ো কমিউনিটি আপোনাৰ লাৰ্জেষ্ট ট্ৰাইব পপুলেশ্যন, নহয় জানো? কমচে কম আপোনাৰ 4 মিলিয়ন আছে, অৰ্থাৎ 40 লাখতকৈ ওপৰত, 40 লাখে ধৰি লওক, 4 মিলিয়ন। সেইটো ক্ষেত্ৰত মানে মই ভাবিছোঁ এইবাৰ ট্ৰাইবেল চিফ মিনিষ্টাৰ হ'ব লাগে, এইটো চবেই আশাবাদী। নহ'লে যিমান চেষ্টা নকৰক কিয়, আজি ভূপেন বৰা বা ৰিপন বৰা, কোনোবা তুৰুণ গগৈ বা কোনোবা যদুমুদু নাহিলে কিন্তু চিফ মিনিষ্টাৰ হ'ব নোৱাৰে। মই চিধা কথা কওঁ, যিমানে চেষ্টা তেওঁলোকে টিকিট আনিব পাৰে, খেলিব পাৰে, কিন্তু চিফ মিনিষ্টাৰ ফেচ নহ'লে নহ'ব। কাৰণ আজি চোৱা, হেমন্ত বিশ্ব শৰ্মা যে দুৰন্ত চিফ মিনিষ্টাৰ যদি মানে তাক লেং কাটিবলগীয়া যদি হয়, তেতিয়াহ'লে এতিয়া মানে বিহৰ এটা মানে ডাঙৰ এটা জনগোষ্ঠীক লাগিবই। সেইখন জনগোষ্ঠীৰ আপুনি নৰ্থ ইষ্টৰ ট্ৰাইবেল চিফ মিনিষ্টাৰ যদি হ'ব বিচাৰে, তেতিয়াহ'লে মই কৈছোঁ বড়ো কমিটিৰ পৰা যিকোনো এজনে চিফ মিনিষ্টাৰ হ'ব বিচাৰে। আপুনি ভাবে নেকি যে অখিল গগৈ বিভাজনৰ তেওঁতো বিভাজন কৰি আছে, উকিল গগৈ নকওঁ কিয়, কোনোবা নকওঁ কিয়, যদুমুদু UDF নকওঁ কিয়, কংগ্ৰেছ নকওঁ, খালি মাইনৰিটি ভোটে নষ্ট কৰি আছে। উকিল গগৈ তেওঁক মই এটা প্ৰশ্ন সুধিব বিচাৰোঁ, বা কোনো আপোনাৰ লুৰিণজ্যোতি গগৈ বহুতকেইটা আপোনাৰ UDF তেওঁলোকে মানে এইটোৱে কৰি আছে, মানে বিভাজন কৰি আছে। তেওঁলোকে এতিয়া সাহস আছে যে নিজৰ আহোম জনগোষ্ঠীক লৈ পেলাই 10-15 হাজাৰ বা 1-2 লাখ লৈ পেলাই তেওঁলোকে কি ফিল নকৰে। যেতিয়া আমাৰ হাগ্ৰামা মহিলাৰী আৰু আপোনাৰ প্ৰমোদপুৰত তেওঁলোকে যে আমাৰ জনগোষ্ঠীটো আগবাঢ়ি দিয়ে, তাৰপিছতে আমি বেলেগ জনগোষ্ঠীক আনিব পাৰোঁ, হয় নে নহয়? গতিকে কালি মাইনৰিটি অঞ্চলত তেওঁলোকে যে সেইটো বিভাজন নকৰাকৈ মানে একগোট হৈ পেলাই যদি একগোট যে মিলা মিছা যদি চবে মিলি পেলাই যদি আমি মানে চবে যদি এটা ৰাস্তাত যাওঁ, তেতিয়াহ'লে নিশ্চয় আমি BJP পৰাজয় কৰিব পাৰোঁ। সেইটোও বিচাৰোঁ ন। ইয়াৰ চোৱা, এইটো আমি বিশেষকৈ এইটো বহুত দুখিত ক'ব লাগিব, কাৰণ আমিতো বিচাৰোঁ নৰ্থ ইষ্টত সেইটোৱে বিচাৰোঁ, আমি বিচাৰোঁ এইবাৰ ট্ৰাইবেল চিফ মিনিষ্টাৰ হ'বই লাগে। আজি ট্ৰাইবেল চিফ মিনিষ্টাৰ বুলি আমি কোনোবা যদুমুদু সোণোৱাল, কোনোবা কছাৰী, ডিমাচা নাচাওঁ, কিন্তু আমি লাৰ্জেষ্ট ট্ৰাইব পপুলেশ্যন বুলি আমি আশাবাদী যে আমাৰ ট্ৰাইবেল বড়োৰ পৰা আমি চিফ মিনিষ্টাৰ হ'ব লাগে, এইটো বিচাৰে চবে। নহ'লে ইয়াত কংগ্ৰেছ আৰু BJP এজেণ্টে কাম কৰি আছে। নাই সেইটোতো আমি এতিয়া ইমান ভালকৈ ডিপলি নাযাওঁ, কিন্তু এটা বস্তু মই দুখ পাইছোঁ যে তেওঁ যেনে কাম কৰি আছে, এইটো বেয়া কথা। কাৰণ চোৱা, এটা বস্তু তেওঁলোক মানে নিজৰ গগৈ মানুহবিলাক আনিব লাগিব, হয় নে নহয়? এতিয়া কালি এটা জনগোষ্ঠীক লৈ পেলাইতো আপোনাৰ ইলেকশ্যনটো নহয়, গতিকে আমি বিভিন্ন জনগোষ্ঠীৰ পৰা আনি পেলাই আমি কামটো কৰিব লাগিব, নহ'লে আগবাঢ়িব নোৱাৰিম। নহ'লে নিশ্চিত আকৌ 2026 হেমন্ত বিশ্ব শৰ্মাৰ দৰে চিফ মিনিষ্টাৰ আকৌ হ'ব, এইটো নিশ্চিত, মই এইটো ক'ব পাৰোঁ। আৰু চোৱা, এটা বস্তু মই এইটো স্পষ্টবাদী এইটো ক'ব বিচাৰোঁ, মই নিজৰ মনৰ পৰা আৰু বিভিন্ন আমি চাই আছোঁ, চবে কৈ আছে এইবাৰ ট্ৰাইবেল চিফ মিনিষ্টাৰ আমাৰ অসমত লাগিব। কংগ্ৰেছৰ এটা ভাল আছে দিনটো, কংগ্ৰেছৰ ভাল এইটো কাৰণে যদি ট্ৰাইবেল চিফ মিনিষ্টাৰ তেতিয়াহ'লে ৰাখিব পাৰিব, নহ'লে কেতিয়াও আপোনাৰ ৰিপন বৰা, ভূপেন বৰা যিখিনি হওক, আপোনাৰ লগতে আপোনাৰ গৌৰৱ গগৈ বা কোনোবা যদুমুদু হওক, নহ'লে কেতিয়াও মানে তেওঁলোকৰ চিফ মিনিষ্টাৰ যদি ফেৰছ একেবাৰে কংগ্ৰেছ নিশ্চিত ক্লিন চিট চৰকাৰ কৰিব নোৱাৰে, এইটো আমি জানো চিয়'ৰ। কাৰণ ট্ৰাইবেল চিফ মিনিষ্টাৰ হ'বই লাগিব ইয়াতে। সোণোৱাল আগত চাইছে, তাৰমানে এইটো বেলেগ ক্ষেত্ৰত, কিন্তু আমি বিচাৰোঁ যে বড়ো কমিটিৰ পৰা যিকোনো এবাৰ চিফ মিনিষ্টাৰ হ'বই লাগিব, কিবা এজন হ'লেও, সেইটো আশা কৰোঁ। আৰু আমি আগন্তুক দিনৰ পৰা চাই আছোঁ যিটো অৱস্থাটো বহুত বেয়া, কাৰণ যে অসমৰ আৰ্থিক অৱস্থাও বহুত বেয়া, ঋণ কিমান লৈ আছে চিফ মিনিষ্টাৰ, অসমৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা নিজৰ কালি ল'বৰ কাৰণে কৈছে 2% যদি চিফ মিনিষ্টাৰ 2% পপুলেশ্যনৰ পৰা চিফ মিনিষ্টাৰ হ'ব পাৰে শৰ্মা টাইটেলৰ পৰা, তেতিয়া আমি বড়ো কমিটিৰ পৰা কি হ'ব নোৱাৰোঁ, হয় নে নহয়? বা বিভিন্ন ট্ৰাইবেলৰ পৰা কি হ'ব নোৱাৰে, সেইটো আমি আশা কৰোঁ। তো এইটোৱে যদি কংগ্ৰেছৰ যদি 2026 সঁচাকৈ যদি গভমেণ্ট বিচাৰে, তেতিয়াহ'লে মই বড়ো জাতিৰ পৰা চিফ মিনিষ্টাৰ দিবই লাগিব।